নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক আজিৰ ৰাশিফল ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোত ছেপ্টেম্বৰ মাহৰ 2 নম্বৰ সপ্তাহটোৰ ৰাশিফল মানে সাপ্তাহিক ৰাশিফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই ধন, স্বাস্থ্য, প্ৰেম, কৰ্মক্ষেত্ৰ, দাম্পত্য জীৱন, কৰ্মক্ষেত্ৰ, ভাগ্য। আহক তেন্তে জানি লওক আপোনাৰ ৰাশিৰ ভৱিষ্যত এই সপ্তাহত কি হয়। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক-জাতিসকল আজিৰ এই সাপ্তাহিক ৰাশিৰ ফলিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 8 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰ এই সপ্তাহটোৰ ভিতৰত আপোনাৰনো কি পৰিৱৰ্তন হ'বলৈ গৈ আছে জানো আহক। এই সপ্তাহত আপোনাৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হ'ব, আগুৱাই যাব পাৰিব, নতুন কামৰ সুযোগ আহিব, নতুন নতুন সুবিধা লাভ কৰিব, টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব, প্ৰেমৰ সম্পৰ্কত ভাল সম্পৰ্ক মজুত থাকিব, স্বাস্থ্যৰ দিশত আপুনি মানসিক প্ৰেছাৰ কমাবলৈ ধ্যান, যোগ, ব্যায়াম আদি আপোনাৰ বাবে উপকাৰী হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সপ্তাহটো ব্যৱসায়ত লাভজনক হ'ব, নতুন ইনভেষ্টত মনোযোগ দিলে লাভৱান হ'ব, প্ৰেমত সুখী অনুভৱ কৰিব, প্ৰেমত ভাল আছে এই সপ্তাহটোত, সংসাৰত আপুনি সুখে শান্তিৰে থাকিব পাৰিব এই সপ্তাহটো। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ চৰ্দি বা গেষ্ট্ৰিকৰ সমস্যা আদি হ'ব পাৰে, লগতে গাঁঠিৰ বিষ হ'ব পাৰে। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিসকলৰ এই সপ্তাহত মানে 8 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰ এই সপ্তাহত কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতিৰ সপ্তাহ। এইটো সপ্তাহটো আপোনাৰ কথা বাৰ্তাই আনক প্ৰভাৱিত কৰিব পাৰিব, প্ৰেমত নতুন নতুন আশাৰ সৃষ্টি হ'ব, টকা পইচা ক্ষেত্ৰত আপোনাৰ ভাল আছে, আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটোত। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক-জাতিসকলৰ আজিৰ সাপ্তাহিক ৰাশি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই সপ্তাহত আপোনালোকৰ ঘৰ পৰিয়াল সকলোবিলাক কামৰ সময়ত আপুনি মনোযোগ দিব লাগিব, আপোনাৰ ইনকাম বৃদ্ধি হ'ব, প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ভুল বুজাবুজি হ'ব পাৰে, গতিকে সাৱধান থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব এই সপ্তাহটো। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক-জাতিসকলৰ এই সপ্তাহটোত মানে 8 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰ এই 7 দিনত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব, আপোনাৰ নিজৰ কনফিডেন্স বাঢ়িব, কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব, টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ এই সপ্তাহটো ভাল, আপোনাৰ বাবে উত্তম সময়, প্ৰেম আৰু ঘৰ সংসাৰৰ ক্ষেত্ৰত আনন্দ লাভ কৰিব, স্বাস্থ্যৰ দিশত শক্তি আৰু উৎসাহ থাকিব, আপোনাৰ এই সপ্তাহটো স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে এই সপ্তাহটো নতুন কামত দায়িত্ব আহিব পাৰে, আপোনাৰ নতুন নতুন কাম হাতলৈ আহিব পাৰে, পৰিশ্ৰমৰ দ্বাৰা আপুনি লাভান্বিত হ'ব, আপোনাৰ যথেষ্ট পৰিমাণে লাভ হ'ব এই সপ্তাহটোত। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই সপ্তাহটো শুভ ফলদায়ক হ'ব, টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ উন্নতি হ'ব, যথেষ্ট পৰিমাণে টকা পইচা আহিব এই সপ্তাহটোত। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অকণমান ৰেষ্ট লোৱাটো অত্যন্ত আৱশ্যক আপোনাৰ বাবে। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে এই সপ্তাহটো মানে 8 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰ এই সপ্তাহটো আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ভাল, আপোনাৰ হাতলৈ টকা আহিব, ব্যৱসায়ত উন্নতি হ'ব, প্ৰেম সম্পৰ্কত আপোনাৰ এই সপ্তাহটো ভাল যাব, পৰিয়ালত শান্তি থাকিব, আনন্দ উৎসৱ থাকিব, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেট সংক্ৰান্ত কিছু সমস্যাই দেখা দিব পাৰে, যেনে হজমৰ সমস্যা হ'ব পাৰে, আপুনি খোৱা বোৱাত ধ্যান ৰখাটো দৰকাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশিসকলৰ বাবে এই সপ্তাহটো অতি গুৰুত্বপূৰ্ণ সফলতাৰ কামত আগবাঢ়িব। আপোনাৰ ইনকাম বৃদ্ধি হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। সংসাৰত বুজাবুজি থাকিব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি ভাল থাকিব, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব এই সপ্তাহটো। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ সাপ্তাহিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই সপ্তাহত আপোনাৰ কৰ্মত উন্নতি হ'ব। আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। লগতে আপুনি কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বাবে এই সপ্তাহটো উত্তম সময়। আপোনাৰ ইনকাম বৃদ্ধি হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই সপ্তাহটো আনন্দদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হাড় আৰু গাঁঠি সংক্ৰান্ত কিছু সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল সাপ্তাহিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আহক তেন্তে জানি লওঁ আপোনাৰ ৰাশিফল। কৰ্মক্ষেত্ৰত আপুনি প্ৰেছাৰ আহিব পাৰে আপোনাৰ, কিন্তু ফলাফলটো লাভ কৰিব, ভাল ফলাফল লাভ কৰিব। আপোনাৰ ইনকাম বৃদ্ধি হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ অকণমান ধৈৰ্য ৰাখিবলগীয়া হ'ব পাৰে, অধৈৰ্য নহ'ব, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। পৰিয়ালৰ সৈতে সময় কটালে মধুৰ সম্পৰ্ক থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা দৰকাৰ, নহ'লে কিছু স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ এই সাপ্তাহিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওঁ আপোনাৰ এই সাপ্তাহিক ৰাশিফলটোনো কেনেকুৱা হ'ব। এই সপ্তাহত আপোনাৰ সৌভাগ্যৰ সুযোগ আহিব। ভাগ্য আপোনাৰ লগত থাকিব। আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। লগতে কৰ্মক্ষেত্ৰত আপুনি নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবেও আজিৰ দিনটো, এই সপ্তাহটো বহুতেই আনন্দত থাকিব। অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিসকলৰ এই সপ্তাহটোত মানে 8 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰ এই সপ্তাহটোত আপুনি যি পৰিশ্ৰম কৰি আছে, কঠোৰ পৰিশ্ৰম, সেই কঠোৰ পৰিশ্ৰমৰ ফলাফলটো এই সপ্তাহত আপুনি পাই যাব। নতুন নতুন সুযোগ আপোনাৰ হাতলৈ আহিব পাৰে, গতিকে হাতৰ পৰা যাবলৈ নিদিব নতুন সুযোগবোৰ। আপোনাৰ ইনকাম বৃদ্ধি হ'ব। প্ৰেমত আনন্দ লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই সপ্তাহটো অতি উত্তম। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য দুশ্চিন্তা আহিব পাৰে। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে সাৱধান থাকিব। আপোনালোকে এয়া আছিল ছেপ্টেম্বৰ মাহৰ 2 নম্বৰ সপ্তাহৰ ৰাশিফল। আপোনালোকৰ ৰাশিফলখিনি শুনি কেনেকুৱা লাগিল তলত কমেণ্ট কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। ধন্যবাদ।